হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ ওচৰত আমাৰ এডভান্স কোচিং চেণ্টাৰলৈ স্বাগতম। আজি নৱম শ্ৰেণীৰ গণিতৰ ৰিভিজন 1ৰ পৰা 6টা কুৱেশ্যন লোৱা হৈছে আৰু এই 6টা কুৱেশ্যন অতি সুন্দৰকৈ বুজাই দিয়া হ'ব। তোমালোকে চোৱা। প্ৰথম কুৱেশ্যনটো হ'ল বৰ্গমূলৰ দ্বাৰাই √2ৰ অনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। আমাৰ √2ৰ মানটো 2 দশমিক স্থানলৈ উলিয়াবলৈ গৈছে। আমি প্ৰথমে √2ক আমি হৰণ পদ্ধতিৰে আমি 2 দশমিক স্থানলৈ উলিয়াম। যেহেতু 2 লিখি আমাক 2 এমন এটা সংখ্যাৰে হৰণ কৰিব লাগে যাতে 2 1তকৈ সৰু সংখ্যাটো 2তকৈ সৰু হয়। তেনেহ'লে 2তকৈ সৰু সংখ্যা হ'ল 1। যেহেতু আমাক কৈছে যে 2 দশমিক স্থানলৈ উলিওৱা, গতিকে আমি দশমিকৰ পিছত 4টা শূন্য বহুৱাই দিম। তেনেহ'লে আমি এই 2ক 1ৰে হৰণ কৰিলে ওপৰত কি 1 হ'ব আৰু তলতো কি হ'ব 1 হ'ব। এতিয়া আমি বিয়োগ কৰি দিম। এই দশমিকটো ওপৰত ল'লে আমি 2ৰ পৰা 1 গ'লে তেনেহ'লে আমাৰ কিমান থাকে 1 থাকে। ইয়াৰ পৰা 2টা শূন্য তলত নমাই আনি এতিয়া তুমি এক কাম কৰা, ইয়াত 1 থাকিলে 1ৰ লগত আৰু 1 প্লাছ কৰিব লাগিব। 1ৰ লগত 1 প্লাছ কৰিলে কিমান হয় 2 হয়। তেনেহ'লে এতিয়া আমাক এমন এটা সংখ্যা ল'ব লাগে যাতে সেই সংখ্যাটো 90তকৈ সৰু হয়। আৰু সেই সংখ্যাটো আমি যদি 2ৰ লগত 1 লওঁ তেনেহ'লে আমাৰ কি হয় 2ৰ লগত 1 ল'লে আমাৰ ওপৰত 1 ল'ব লাগিব, ইয়াতো 1 ল'ব লাগিব। 1 ইনটু কৰিলে আমাৰ ইয়াত 21 হয়। তেনেহ'লে এইটো 100তকৈ বহুত কম হয়। এতিয়া আমি 22 ল'লে কিমান হয় 2 ইনটু কৰিলে কিমান হয় 44 হয়। এইটো 100তকৈ বহুত কম হয়। আমি 23 ল'লে কিমান হয় 3ৰে পূৰণ কৰিব লাগিব। তেনেহ'লে 6 আৰু 9 69 এইটো 90তকৈ বহুত সৰু হয়। তেতিয়াহ'লে আমি কি কৰিম, এইটো 24 ল'লে কি হয়, ওপৰত যদি আমি এটা 4 লওঁ ইয়াতে এটা 4 ল'ব লাগিব। 4ৰ লগত 24 ইনটু কৰিলে কিমান হয় 4ৰ লগত 24 ইনটু কৰিলে 4 4 গুণ 16 আৰু 1 হাতত আৰু 4 2 8 আৰু 1 কিমান হয় 96 হয়। তেনেহ'লে এইটো আমাৰ মানে 100ৰ আশে-পাশে মান হয়, সেইকাৰণে আমি ইয়াত 96 বহুৱাই দিম। এতিয়া আমাৰ বিয়োগ কৰিব লাগে। 100ৰ পৰা 96 গ'লে আমাৰ কিমান থাকে 4। ওপৰৰ পৰা 2টা শূন্য তলত নমাই আনিলে আমাৰ 400 হ'ব। এতিয়া আমাৰ যিহেতু ইয়াতে নেক্সট সংখ্যাটো 4 আছে, ইয়াত 4 এটা যোগ কৰিব লাগে। ইয়াত আমাৰ হ'ব 28। এতিয়া আমাৰ এমন এটা সংখ্যা ল'ব লাগে যাতে সেই সংখ্যাটো 400তকৈ সৰু হয়। তেনেহ'লে ইয়াত 1 ল'লে ইয়াতো 1 ল'লে 281 হয়। তেনেহ'লে এটা আকৌ আৰু এটা সংখ্যা ল'ম 2 ল'লে, এতিয়া 2 ল'লে আমাৰ 282 2ৰে পূৰণ কৰিলে কিমান হয় 2 2 গুণ 4 2 8 গুণ 16 আৰু 2ৰ লগত 2 ইনটু কৰিলে 4 আৰু 5। তেনেহ'লে এইটো 400তকৈ বেছি হয়। তেনেহ'লে এইটো আমাৰ 1ৰে পূৰণ কৰিব লাগিব। 1ৰে পূৰণ কৰিলে 281ক আমি ইয়াতে 281 পাম। তেনেহ'লে ইয়াত আমাৰ কি থাকে 10ৰ পৰা 1 গ'লে আমাৰ কি থাকে 9, ইয়াত 9ৰ পৰা 8 গ'লে 1, ইয়াত 3ৰ পৰা 2 গ'লে 1। তেনেহ'লে এইটো আমি 119 পালোঁ। যিহেতু আমাৰ 2 দশমিক স্থানলৈ বাহিৰ কৰিবলৈ গৈছে, উলিয়াবলৈ গৈছে, গতিকে আমি √2ৰ আমি অনুমানিক মান লিখিব পাৰোঁ 1.41। এতিয়া আমি ৰিভিজন 1ৰ 2 নম্বৰ কুৱেশ্যনটো চাওঁ কি দিয়া আছে। দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। আমাৰ ইয়াতে দুটা অপৰিমেয় সংখ্যা লিখিবলৈ কৈছে, যি অপৰিমেয় সংখ্যা দুটা যাতে যোগ কৰিলেও পৰিমেয় হয় আৰু পূৰণ কৰিলেও পৰিমেয় হয়। গতিকে আমি ধৰি ল'ব লাগিব, ধৰা হ'ল প্ৰথমত তুমি কি লিখিবা সলিউশ্যন দি ধৰা হ'ল যে এটা অপৰিমেয় সংখ্যা হ'ল এটা অপৰিমেয়
সংখ্যা হল √3 আৰু আনটো অপৰিমেয় সংখ্যা হল -√3 তেনেহলে তোমালোকে চোৱা দুটা পৰিমেয় সংখ্যাৰ যোগফল যাতে পৰিমেয় হয় পূৰণফলো যাতে পৰিমেয় হয় গতিকে আমি এতিয়া এই দুটা 3 প্লাস -√3 যোগ করলে আমার কিমান হয় √3 মাইনাস প্লাসে মাইনাসে মাইনাস √3 √3 পৰা √3 গলে 0 গতিকে আমি দুটা অপরিমেয় সংখ্যা যোগ কৰিলে আমি অপরিমেয় সংখ্যা পাও যেহেতু আমার 0টো হল এটা পরিমেয় সংখ্যা এতিয়া আমি দুটা পরিমেয় গতিকে আমি এটা লিখিব পাৰো যে দুটা অপরিমেয় সংখ্যা যোগ কৰিলে আমি এটা পরিমেয় সংখ্যা পাও এতিয়া আমি দুটা অপরিমেয় সংখ্যা পূরণ কৰিলে যাতে আমি অপরিমেয় সংখ্যা পাও এতিয়া আমি দুটা অপরিমেয় সংখ্যা লব লাগিব √3 ইনটু -√3 পূরণ কৰিলে আমি কি পাম মাইনাসটো আগত আহিব √3 হোল স্কয়ার স্কয়ার রুট ক্যান্সেল কৰিব পাৰি ইয়াত আমি লিখিব পাৰি -3 যেহেতু আমাৰ -3 টো আমাৰ এটা পরিমেয় সংখ্যা হয় গতিকে আমি পালো আর কি যে দুটা পরিমেয় সংখ্যা যোগ কৰিলে দুটা অপরিমেয় সংখ্যা যোগ কৰিলে আমি এটা পরিমেয় সংখ্যা পাও দুটা অপরিমেয় সংখ্যা পূরণ কৰিলে আমি এটা পরিমেয় সংখ্যা পাও এতিয়া আমি আমাৰ রিভিশন অনৰ 3 নম্বৰ কোশ্চেনটো চাও কি দিয়া আছে সংখ্যা রেখাত -5 আৰু 5 ৰ মধ্যবর্তী অখণ্ড সংখ্যাবোৰ লিখে আমাৰ সংখ্যা রেখাৰ -5 আৰু +5 ৰ মধ্যবর্তী অখণ্ড সংখ্যাবোৰ লিখিবলৈ গৈছে গতিকে ইয়াত তুমি এটা ৰেখাখণ্ড আঁকি লোৱা আঁকি লোৱাৰ পিছত ইয়াত আমাৰ কিমান লৈকে দিয়া আছে -5 ৰ পৰা -4 -3 -2 -1 0 1 2 3 4 আৰু কি 5 যেহেতু আমাক কৈছে -4 আৰু -5 ৰ মধ্যবর্তী অখণ্ড সংখ্যাটা লিখিব লাগে গতিকে আমি লিখিম গতিকে -1 আৰু 5 ৰ মধ্যবর্তী অখণ্ড সংখ্যাবোৰ হল -4 -3 -2 -1 0 1 2 3 4 5 লিখি এতিয়া আমি রিভিশন অনৰ 4 নম্বৰ কোশ্চেনটো চাও কি দিয়া আছে এটো আমাৰ প্ৰমাণ কৰিবলৈ কৈছে 4 নম্বৰ কোশ্চেনটো সূচক বিধি am a power m হৰণ a power n equal to a m minus n ত m equal to n লৈ প্ৰমাণ কৰা যে a not equal to 1 গতিকে এটো আমি কেনেকৈ প্ৰমাণ কৰিম প্ৰথমে তোমালোকে ইয়াত কি দিয়া আছে বুলি লিখা given আমাক কি দিয়া আছে a m minus a m হৰণ a n আৰু equal to আমাক কি দিয়া আছে a m minus n গতিকে এটা আমি লেফট হ্যান্ড সাইডত লৈ আহিম লেফট হ্যান্ড সাইডত লৈ আহিলে কি হ'ব a m minus n equal to আমি ইয়াত a m ভাগ a n ইয়াত আমি কি লিখিব পাৰো a m minus m equal to এটা আমি উপৰত হৰণ কৰি দিম হৰণ কৰিলে উপৰত m হ'ব তলত a m হ'ব তলত a n হ'ব ইয়াত আমি এটো ফৰ্মুলা খটুৱা মানে কি যে m equal to n এটা মোক দিয়া আছে
তেনেহ'লে এইটোৰ ঠাইত এনৰ ঠাইত এম বহুৱাই দিলে আমি এইটো কি পাম, এ নট পাম ইকুৱেল টু আমাৰ এটা কি দিয়া আছে এ এম, আমি এনৰ মান কি পাইছো এম, ইয়াতো আমি এ এম বহুৱাই দিব পাৰোঁ। এ এম কেঞ্চেল কৰিব পাৰোঁ, এতিয়া আমি ইয়াত লিখিব পাৰোঁ এ নট ইকুৱেল টু 1, সেইটো আমাক প্ৰমাণ কৰিবলৈ কৈছিল, গতিকে প্ৰুফ হ'ল প্ৰুফ। এতিয়া আমি ডিভিজন 1ৰ 5 নম্বৰ কুৱেশ্যনটো চাওঁ, কি দিয়া আছে। সূচক বিধি মতে এ এম এর পাৱাৰ এম ভাগ এ এম ইকুৱেল টু এ এম মাইনাছ এনত এম ইকুৱেল টু 0 লৈ প্ৰমাণ কৰা যে এ মাইনাছ এম ইকুৱেল টু 1/m। এতিয়া আমি প্ৰমাণ কৰিম। সলিউশন আমাক গিভেন কি দিয়া আছে, প্রথমে তোমালোকে লিখি লোৱা, দিয়া আছে এ এম হরণ এ এন ইকুৱেল টু এ এম মাইনাছ এন। এতিয়া আমি এইটো কি লিখিব পাৰোঁ, ওপৰত এ এম, তলত লিখিব পাৰোঁ এ এন ইকুৱেল টু এ এম মাইনাছ এন। এতিয়া আমি এ এম আৰু আমি লিখিব পাৰোঁ ইয়াৰ ঠাইত এনৰ ঠাইত এমৰ মান কি দিয়া আছে 0, তো এ এন ইকুৱেল টু আমি এ এম, এমৰ ঠাইত আমি কি লিখিব পাৰোঁ 0 মাইনাছ এন। এতিয়া আমি ইয়াৰ ঠাইত যদি আমি 0 লিখি দিওঁ তাহলে কি হ'ব, এ এমৰ ঠাইত কি লিখি দিম 0, এমৰ ঠাইত 0 লিখি দিলে যেটা আমাকে ইয়াত দিয়া আছে ইকুৱেল টু এ মাইনাছ এন থাকিব আৰু ইয়াত এ এন থাকিব। তেনেহ'লে আমাৰ এইটো আমাক দিয়া আছে যে এম ইকুৱেল টু 0, তুমি লিখিব পাৰোঁ এ নট এ 0ৰ মান আমি সদায় 1 লিখিব পাৰোঁ। এইটো আমাক জানা হ'বলৈ যে কোনো এটা সংখ্যাৰ ওপৰত 0 থাকিলে এইটো সদায় 1 লিখিব পাৰোঁ। ওপৰত 1 এ এন ইকুৱেল টু এ মাইনাছ এন, এইটো আমাক প্ৰমাণ কৰিবলৈ কৈছিল। তেনেহ'লে প্ৰুফ হ'ল প্ৰুফ। থেংক ইউ এভৰিৱান, তোমালোকৰ ভাল লাগিলে এই চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ এভৰিৱান।